এয়া দেখিছেনে আচলতে আমি এই গোটেইখিনি মহিলা ইয়াতে একেগোট হোৱাৰ কাৰণটো হৈছে আমি এটা সৰু স্মল বিজনেছ ষ্টাৰ্ট কৰিছোঁ। বিজনেছ বুলি এনেকুৱা নহয় যে আমি কিবা চেল কৰা বিজনেছ, আচলতে আমি ঘৰতেই মহিলাখিনিয়ে যিখিনি মানে নিজৰ হাতৰ যিখিনি পইচা থাকে সেইখিনি মানে আমি গোটেইখিনি একেলগ কৰোঁ। ইয়াতে গোট কৰি আমি আটাইখিনিয়ে যাৰ যিখিনি প্ৰয়োজন হয় সেই পইচাখিনি লৈ পেলাই সকলোৱে নিজৰ কামত ইউজ কৰে। সেইবাবে আমি মানে এনেকুৱা স্মল বিজনেছ আমাৰ এই গোটটোত মিনিমাম 20জনী মহিলা আছে। তাৰে ভিতৰত আমি 8-9জনীহে আহোঁ, কাৰণ বাকীকেইজনৰ নিজৰ সমস্যাৰ কাৰণে আহিব নোৱাৰে। যি হওক আমি একেলগে লগ হৈ মানে এয়া পইচা হিচাপ কৰি আছোঁ, কাৰণ যাৰ যাৰ অলপ অলপ নিজৰ অকণমান জমাপুঞ্জী আছে সেইখিনি এড কৰি এটা ডাঙৰ এমাউণ্ট হয় আৰু সেইখিনি এজনে লৈ পেলাই কিবা এটা কামত লগায়। কাৰণ চেল্ফ ডিপেণ্ডেণ্ট হ'ব বিচাৰে। সকলোৰে ঘৰত আছে, কিন্তু নিজৰ ইনকাম নিজৰ হয়নে নহয়? আৰু আমি এনেকৈ 8-9জনীয়ে ধুনীয়াকৈ বহি একাপ চাহো খালোঁ। আচলতে ঘৰত সকলোৰে সুখ দুখ টেনশ্যন নানান সমস্যা থাকে। অকণমান ঘৰৰ সমস্যাবোৰক নেওচি অকণমান বাহিৰত ওলাই ফ্ৰেণ্ডছৰ লগত একাপ চাহ খালোঁ, মনটো ভাল লাগিল, দুই এটা ভাল কথা পাতিলোঁ, সুখ দুখৰ ভাল লাগিলে। এনেকৈ সময়খিনি স্পেণ্ড কৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ যাম। এয়া হৈ গ'ল আমাৰ কাম বন, আমি এতিয়া ঘৰা ঘৰি গৈ আছোঁ। বাই। আমাৰ মহিলা পাৰ্টিখিনি কেনে লাগিছে জনাবচোন, আৰু এওঁলোকক কোনোবাই চিনি পায় নেকি সেইটোও জনাব। সেইবাবে অকণমান ফেচবুকত সাঁচি ৰাখিলোঁ আৰু ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলোঁ। কেনে লাগিছে জনাব। ভাল লাগিলে লাইক শ্বেয়াৰ ফ'ল' কৰিব নাপাহৰিব। থেংক ইউ।